নমস্কাৰ সকলোকে স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলোৱে ভালে আছে আৰু বৰ্তমান মই ভালে আছো মই ধৰিত্ৰী লোহাৰ আদিবাসী মেডিজয় প্ৰাইভেট লিমিটেড এই কোম্পানীটোৰ ফাউণ্ডাৰ ডাইৰেক্টৰ বন্ধু বান্ধৱীসকল মই আজি আপোনালোকক এই ভিডিঅ'টোৰ যোগেদি জনাব বিচাৰিছো আপুনি ফেনাইলৰ ব্যৱসায় ঘৰতে আৰম্ভণি কৰি কেনেকৈ আপোনালোকে প্ৰতি মাহে টকা উপাৰ্জন কৰিব পাৰিব কিমান টকা ইনভেষ্ট কৰি আপুনি ফেনাইলৰ উদ্যোগটো ঘৰতে আৰম্ভণি কৰিব পাৰিব বন্ধু বান্ধৱীসকল যদি আপোনালোকে মোৰ এই চেনেলটোত নতুনকে মোৰ ভিডিঅ' কন্টেন্টবোৰ চাই আছে তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে যদি ভিডিঅ' কন্টেন্টবোৰ চাই ভাল পায় তেন্তে প্লিজ লাইক কমেন্ট আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব এতিয়া বলক মূল বিষয়খিনি আলোচনা কৰো বন্ধু বান্ধৱীসকল ফেনাইলৰ উদ্যোগটো কৰিবলৈ খুব বেছি ইজি হয় যদিহে আপুনি নতুনকে ফেনাইলৰ উদ্যোগ ঘৰতেই আৰম্ভণি কৰিব বিচাৰিছে হয় আপুনি নিশ্চিত ৰূপত আৰম্ভণি কৰিব পাৰিব এই ফেনাইলৰ উদ্যোগটো যেতিয়া আপুনি প্ৰথমবাৰৰ বাবে আৰম্ভণি কৰিব মাত্ৰ আপোনাক ৬০০০-৭০০০ টকা প্ৰয়োজন হ'ব মাত্ৰ ৬০০০-৭০০০ টকা ইনভেষ্ট কৰি আপুনি এই ফেনাইলৰ উদ্যোগটো ঘৰতেই আপুনি আৰম্ভণি কৰিব পাৰিব লগতে আপুনি প্ৰতি মাহে টকা উপাৰ্জন কৰিব পাৰিব এই উদ্যোগটো আৰম্ভণি কৰিবলৈ হলে আপোনাৰ খুব বেছি ৰ মেটেৰিয়েলছৰ প্ৰয়োজন নহয় অৰ্থাৎ এই উদ্যোগটো যিসমূহ ব্যৱহৃত সামগ্ৰীসমূহ থাকে সেই সামগ্ৰীসমূহ আপোনালোকক খুব বেছি প্ৰয়োজন নহয় গতিকে যিখিনি প্ৰয়োজন সেইখিনি অকণমান লৈয়ে আপুনি ধুনীয়াকে আৰম্ভণি কৰিব পাৰিব ফেনাইলৰ উদ্যোগটো আৰম্ভণি কৰাৰ আগতে যদিহে আপুনি নতুনকে আৰম্ভণি কৰিব বিচাৰিছে হয় তেতিয়াহলে আপোনালোকে আমাৰ পৰা অৰ্থাৎ আমাৰ এই আদিবাসী মেডিজয় প্ৰাইভেট লিমিটেড এই কোম্পানীটোৰ পৰা প্ৰথমতে আপোনালোকে প্ৰশিক্ষণ লৈ ল'ব কাৰণ যিকোনো ব্যৱসায় এটা আমি যেতিয়া নতুনকে আৰম্ভণি কৰো তাৰ বিষয়ে যদি আমি একো নলেজ নলওঁ বা তাৰ বিষয়ে যদি আমি ভালদৰে চালিজাৰি যদি আমি নাচাওঁ তেতিয়া আমি কেনেকৈ ব্যৱসায়টো আৰম্ভণি কৰিম কেনেকৈ আমি ভাল এটা লেভেলত তাক আগবঢ়াই লৈ যাম হয় নে নহয় তাৰ কাৰণে আপোনালোকে প্ৰথমতে প্ৰশিক্ষণ লৈ ল'ব প্ৰশিক্ষণ দিয়াৰ কাৰণে মাত্ৰ আমি আপোনালোকৰ পৰা ৩০০ টকা এটা চাৰ্জ লওঁ আৰু প্ৰশিক্ষণ লোৱাৰ পিছত আপোনালোকে আমাৰ কোম্পানীটোৰ পৰা লাভ কৰিব প্ৰজেক্ট ৰিপৰ্ট প্ৰজেক্ট কোটেশন প্লাস সাৰ্টিফিকেট আমি অনলাইন আৰু অফলাইন এই দুই ধৰণৰ মাধ্যমেৰে আপোনালোকক ট্ৰেইনিং দিবলৈ চেষ্টা কৰো কিন্তু বৰ্তমান আমাৰ অনলাইন প্ৰশিক্ষণ দি থকা হৈছে গতিকে আপোনালোকে আমাৰ সৈতে যোগাযোগ হৈ এই ধৰণৰ উদ্যোগসমূহৰ লগত জড়িত হওক আমাৰ অফিস হোৱাটছআপ নাম্বাৰটো হৈছে 6003212645 যদিহে আপোনালোকে এই ধৰণৰ ব্যৱসায়বোৰৰ ওপৰত কিবা যদি প্ৰশ্ন থাকে বা কিবা যদি জানিব বিচাৰিছে নিশ্চয় আপোনালোকে আমাক হোৱাটছআপ কৰিব আমি যিমান পাৰো আপোনালোকক গাইড কৰিবলৈ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম ফেনাইলৰ ব্যৱসায়টো যেতিয়া আপোনালোকে আৰম্ভণি কৰিব তাত যি ব্যৱহৃত সামগ্ৰীসমূহ লাগে সেই সামগ্ৰী প্ৰথমতে আপোনাক লগা হ'ব ফেনাইলৰ যিটো কনচেন্ট্ৰেট থাকে সেই কনচেন্ট্ৰেটটো আপোনাক লগা হ'ব আপুনি ব্লেক ফেনাইল বনাব পাৰিব নাইবা আপুনি হোৱাইট ফেনাইলো আপুনি প্ৰস্তুত কৰিব পাৰিব ব্লেক ফেনাইল বনোৱাৰ কাৰণে ব্লেক কালাৰৰ আপোনাক কনচেন্ট্ৰেটৰ প্ৰয়োজন হ'ব ব্লেক কালাৰৰ ফেনাইল বনাবৰ কাৰণে আপোনাক ব্লেক কালাৰৰ যি কনচেন্ট্ৰেট পায় সেইটো আপোনাক লগা হ'ব আৰু যদিহে আপুনি হোৱাইট ফেনাইল বনাব বিচাৰিছে তেতিয়াহলে আপুনি হোৱাইট কালাৰৰ যিটো কনচেন্ট্ৰেট থাকে সেই কনচেন্ট্ৰেটটো আপুনি ইউজ কৰিব লাগিব আৰু এই কনচেন্ট্ৰেটবোৰ আপোনালোকে ফ্লেভাৰ থকা কনচেন্ট্ৰেট ইউজ কৰিব পাৰিব যেনে আপোনালোকৰ লেমন ফ্লেভাৰ থকা কনচেন্ট্ৰেট নাইবা আপুনি চিট্ৰনলা ফ্লেভাৰ থকা কনচেন্ট্ৰেট আপুনি ইউজ কৰিব পাৰিব আৰু এই কনচেন্ট্ৰেটখিনিত আপোনালোকে কি কৰিব পানী মিক্স কৰিব পানী মিক্স কৰি তাক আপুনি ডাইলুজন কৰিব আৰু ডাইলুজন কৰাৰ পিছত তাক আপোনালোকে বটলিং কৰিব ধুনীয়াকৈ বটলিং কৰাৰ কাৰণে আপোনাক বটল যিবোৰ থাকে ফেনাইলৰ সেই বটলবোৰ আপোনালোকক লগা হ'ব তাৰপিছতে আপোনালোকক লগা হ'ব সৰুকে যিটো কেপ থাকে সেই কেপবোৰ লগা হ'ব আৰু ফেনাইলৰ যিবোৰ ষ্টিকাৰ থাকে সেই ষ্টিকাৰবোৰ আপোনালোকে ইউজ কৰিব পাৰিব নেমুলেশ্যন থকা ষ্টিকাৰ আৰু যদিহে আপুনি নতুনকে বেলেগ কিবা এটা ফেনাইলৰ নাম দিওঁ বুলি ভাবে তেতিয়াহ'লে আপোনালোকে ফেনাইলৰ যিকোনো নাম আপোনালোকে আপোনালোকে দিব পাৰিব আৰু এইখিনি সামগ্ৰী লৈয়ে আপোনালোকে ফেনাইলৰ উদ্যোগটো খুব কম টকা ইনভেষ্টমেণ্টত ধুনীয়াকৈ আগবঢ়াই লৈ যাব পাৰিব যেতিয়া আপুনি নতুনকে এই ধৰণৰ ব্যৱসায়বোৰ ঘৰতে আৰম্ভণি কৰিব আৰম্ভণি কৰোতে আপোনালোকে খুব বেছি নহয় যেহেতু আপোনালোকে ব্যৱসায়টো ভালকে বুজি উঠিব লাগিব জানিব লাগিব আপোনালোকে মাৰ্কেটিং কোড কৰিব কোড আপোনালোকে কেনেকৈ মাৰ্কেটিং কোড কৰিব
কেনেকৈ আপোনালোকে বনাব, এই সকলোখিনি বিষয় ভালদৰে আপোনালোকে জানিবৰ বাবে আপোনালোকে প্ৰথমতে ব্যৱসায়টো ষ্টাৰ্ট কৰি চাওক। তাৰপিছত যেতিয়া আপোনালোকে ভালদৰে জনা হ'ব, ব্যৱসায়টোৰ প্ৰতি আপোনালোকৰ নলেজখিনি আপোনালোকে যেতিয়া ধৰিব পাৰিব, গম পাব, তেতিয়া আপোনালোকে নিজৰ ব্যৱসায়টোত অকণ বেছি টকা ইনভেষ্ট কৰি আপোনালোকে নিজৰ ব্যৱসায়টো ধুনীয়াকৈ ষ্টেপকৈ তেতিয়া গ্ৰ' কৰিব পাৰিব, ভাল এটা লেভেললৈকে আপোনালোকে ল'ব পাৰিব। গতিকে বন্ধু বান্ধৱীসকল, খুব কম টকাৰ ইনভেষ্টমেণ্টত, তাকো খুব কম মেটেৰিয়েলছ, খুব কম সামগ্ৰী ব্যৱহাৰ কৰিয়ে আপোনালোকে ফেনাইলৰ ব্যৱসায়টো ঘৰতে আৰম্ভণি কৰক। আৰু আমি যিহেতু আছোৱেই, আপোনালোকক যিমান পাৰোঁ গাইড কৰিবলৈ চেষ্টা কৰোঁ। আৰু আমি বিভিন্ন সময়ত বিভিন্ন অঞ্চলবোৰত আমি ট্ৰেইনিং অৰ্গেনাইজ কৰোঁ, আৰু তাত আমি 3টা বিষয়ৰ ওপৰত ধুনীয়াকৈ গাইড কৰি দিওঁ। ব্যৱসায় এটা যেতিয়া আপুনি আৰম্ভণি কৰিব, তাত আপোনালোকে 3টা বিষয়ৰ ওপৰত ভালকৈ আপোনালোকে জনাটো দৰকাৰ। তাৰ কাৰণে আমি আপোনালোকক প্ৰথমতে গাইড কৰোঁ, আপুনি ডকুমেণ্টেশ্যন কেনেকৈ ৰেডি কৰিব, কি ডকুমেণ্টছ আপুনি বনাব। আৰু ছেকেণ্ড পাৰ্টটো আমি আপোনালোকক গাইড কৰোঁ, আপুনি প্ৰডাক্টখিনি লৈ আপুনি মেনুফেকচাৰিং কেনেকৈ কৰিব, কেনেকৈ আপুনি বনাব, হাই কোৱালিটিৰ, ল' কোৱালিটিৰ, মিডিয়াম কোৱালিটিৰ নে আপুনি এক্সপৰ্ট কোৱালিটিৰ প্ৰডাক্ট আপুনি মেকিং কৰিব, আমি তাৰ ওপৰত ধুনীয়াকৈ গাইড কৰোঁ। আৰু শেষৰ পাৰ্টটো অৰ্থাৎ থাৰ্ড পাৰ্টটোত আমি আপোনালোকক গাইড কৰোঁ, আপোনালোকে মাৰ্কেটিং ক'ত কৰিব, কেনেকৈ আপোনালোকে মাৰ্কেটিং কৰিব, দোকানত দিব নে বজাৰত দিব নে হ'লচেলত আপোনালোকে মাৰ্কেটিং কৰিব। গতিকে আমি 3টা বিষয়ত ধুনীয়াকৈ আপোনালোকক গাইড কৰি দিওঁ। নিশ্চিত ৰূপত আপোনালোকে এই ধৰণৰ ব্যৱসায়বোৰ ঘৰতে আৰম্ভণি কৰক। আৰু আমি বিভিন্ন সময়ত বিভিন্ন ধৰণৰ ব্যৱসায়ৰ লগত জড়িত থকা ভিডিঅ' কণ্টেণ্টবোৰ প্ৰস্তুত কৰোঁ, যেনে ধূপকাঠি উদ্যোগৰ বিষয়ে, টয়লেট ক্লিনাৰৰ বিষয়ে, ডিছৱাছ বাৰ, ৱাশ্বিং পাউডাৰ, ফেনাইল, মাছৰুম, আৰু এই ধৰণৰ ব্যৱসায়বোৰ আপোনালোকে খুব কম টকাৰ ইনভেষ্টমেণ্টত, খুব কম বিনিয়োগত আপোনালোকে ঘৰতে কেনেকৈ আৰম্ভণি কৰিব, তাৰ ওপৰত আমি ভিডিঅ' কণ্টেণ্টবোৰ প্ৰস্তুত কৰোঁ। আৰু সেইবোৰ আমি আপোনালোকক ছ'চিয়েল মিডিয়াৰ যোগেদি ইউটিউব, ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰি দিওঁ। গতিকে আপোনালোকে সেইবোৰ চাব। আৰু যিসকল ব্যক্তিয়ে এই ধৰণৰ ব্যৱসায়বোৰ কৰিব বিচাৰিছে, যিসকলে ইচ্ছুক, তেওঁলোকে আমাৰ সৈতে জড়িত হৈ এই ধৰণৰ ব্যৱসায়বোৰ ঘৰতেই আৰম্ভণি কৰক। আমাৰ ইউটিউব চেনেলটোৰ নাম হৈছে Dhariti27 আৰু আমাৰ ইনষ্টাগ্ৰাম একাউণ্টটো হৈছে Dhariti Lohar। আপোনালোকে চাৰ্চ কৰিব আৰু পাৰিলে ফ'ল' কৰি দিব। পুনৰ লগ পাম অন্য এটি ব্যৱসায়ৰ লগত জড়িত থকা নেক্সট ভিডিঅ'ত। বাকী আপোনালোকে ভালেই থাকিব, সুস্থ হৈ থাকিব। ধন্যবাদ।